নমস্কাৰ বন্ধুসকল, আজি এটা মিনি আইৰণ অনা হৈছে আৰু T12-D+ হয়। খুব ধুনীয়া আইৰণ হয় আৰু 1 ছেকেণ্ডত হিট হৈ যায় আৰু আমাৰ নৰ্মেল আইৰণবিলাক হিট হ'বৰ কাৰণে 10 মিনিট 15 মিনিট 20 মিনিটো লাগে আৰু ভল্টেজ কম থাকিলেও হিট নহয়, যাৰ কাৰণে এইটো 100 ভল্টৰ পৰা 240 ভল্টলৈকে কাম কৰিব। তে আহক ধুমাধুম আনবক্সিং কৰোঁ। আৰু আনবক্সিং কৰোঁতে বন্ধুসকল প্ৰথমতে এইখন মেনুৱেল বুক ওলাইছে আৰু মেনুৱেল বুকখন পঢ়িলে ইয়াত গম পাব কোনটো কেনেকৈ চলাব লাগে, কাৰণ সকলোখিনি ইয়াৰ মেচিনটোৰ বিষয়লৈ সব লেখা আছে আৰু ইয়াত চাই পেলাই ধুনীয়াকৈ মেচিনটোৰ যেনেকৈ চলাব লাগে সেনেকৈ চলাব পাৰিব। তে এতিয়া বুকখন আমাৰ চাইড কৰিলোঁ। এতিয়া দুটা বক্স আছে, বক্স দুটা উলিয়াওঁ আৰু প্ৰথম বক্সত কি ওলাব তে প্ৰথমতে আনবক্সিং কৰি লওঁ। এয়া খুলি দিলোঁ। খোলোতে বন্ধুসকলে দেখা পাইছোঁ প্ৰথমতে ওলাই গ'ল। এইটো কি ওলাব এতিয়া খুলি লওঁ। দুটা বস্তু ওলাইছে, দুটা ঠোঙাত দুটা বস্তু ওলাইছে। প্ৰথমতে এইখন হৈছে যি আইৰণডাল ৰাখিবৰ কাৰণে সেফটিৰ কাৰণে সেফটি ডিভাইচ বুলিয়ে ক'ব লাগিব, কাৰণ আইৰণডাল ইয়াত ৰাখিবৰ কাৰণে এইটো দিছে আৰু এইটো চাফা কৰিবৰ কাৰণে আইৰণডাল যদি কিবা কাৰণত লেতেৰা হৈ যায়, লেতেৰাটো হৈয়ে গৰম হ'লে হিটিং হ'লে তে চাফা কৰিবৰ কাৰণে। আৰু ইয়াত অলপ পানীৰ লগত এই যে কাপোৰৰ নিচিনাই দিছে, কটন নিচিনাই, এইটো ইয়াত পানী অলপ লৈ ইয়াত থ'ব লাগিব। আৰু প্ৰথমতে এইখন ছাইড কৰি লওঁ এতিয়া। আৰু ছাইড কৰাৰ আগতে আৰু এটা কথা কওঁ, কাৰণ যিটো ডিভাইচ দিছে ডিভাইচটো একদম পুৰা তাগৰা হয়, সেফটি ডিভাইচ আৰু বহুত মেটেলৰ হয়, ধুনীয়া হয়। আৰু ইয়াৰ লগত যি কেবল এডাল আহিছে আৰু কেবলডাল বন্ধুসকল ফল্টিং চিষ্টেম হয়, প্ৰয়োজন হ'লে লগাব পাৰে আৰু প্ৰয়োজন যদি নহয় আকৌ এনেকৈ বান্ধি পেলাই বাকচত ভৰাই থৈ দিব পাৰে। তে 3 পিনৰ হয় আৰু কেবলডাল পুৰা হেভি দিছে, 10 এম্পিয়াৰৰ দিছে, কাৰণ মেচিনটো সৰু হ'ব পাৰে কিন্তু কেবলডাল বহুত হেভি দিছে। এইকাৰণে দিছে কাৰণ মেচিনটোৰ কামটো বহুত ডাঙৰ হয়। তে বন্ধুসকলে বক্সটোৰ ভিতৰত আৰু একো নাই, দুটাই হোৱাইট কালাৰ দুটা বক্স আছে। তে প্ৰথম বক্সটো আনবক্সিং কৰিলোঁ। এতিয়া নেক্সট যিটো বক্স আছে এইটো আনবক্সিং কৰোঁ। আৰু এইটো খোলাৰ পাছত ইয়াত কি ওলাব তে বন্ধুসকল ইয়াতো দুটা ঠোঙাত দুটা বস্তু দিছে। তে প্ৰথমতে ঠোঙাটোৰ পৰা উলিয়াই লওঁ আৰু এইডাল দিছে আইৰণ। তে আইৰণ আমাৰ ৰেডি হৈ গ'ল। আৰু এতিয়া আহক ইয়াত এইডাল তার এডাল বান্ধা আছে, এইডাল খুলি লওঁ। খোলাৰ পিছত ইয়াৰ কেবলডাল কিমানখিনি দীঘল চাম। আৰু বন্ধুসকল কেবলডাল ইয়াৰ 1 মিটাৰমান দীঘল হ'ব আৰু কোৱালিটি বহুত ধুনীয়া দিছে, কোনো ধৰণৰ কম দিয়া নাই। আৰু এতিয়া আহক এডাল আৰ্থিনৰ হয় আৰু ভিডিঅ'টোৰ শেষত মই দেখুৱাম যে আৰ্থিন ৱাৰডাল কি কাৰণত লাগে। আৰু আহক এতিয়া ইয়াত দেখিব পাৰিছে কিমান ছেভ কৰি পেলাই দিছে, যিডাল আমাৰ ফিলামিন হয়, যিটো আইৰণৰ ভিতৰত আমাৰ ফিলামিনডাল সোমাব, এইডাল হৈছে। আৰু ইয়াত জাম্পাৰ কৰিবৰ কাৰণে এইকাৰণে সুবিধা, কাৰণ যিডাল আগফালে একদম কলমৰ নিচিনা মিহি হয় আৰু আমাৰ মিহি কামত মিহি আইৰণ হ'লেই ভাল, কাম কৰি সুবিধা হ'ব। আৰু ইয়াৰ যি দীঘলটো 6 ইঞ্চিমান দীঘল হ'ব। আৰু আহক এতিয়া ধুমাধুম আমাৰ যিডাল আইৰণ আছে তাতে ফিটিং কৰোঁ। আৰু ইয়াক ফিটিং কৰিবৰ কাৰণে কোনো প্লাছ বা স্ক্ৰুড্ৰাইভাৰ নালাগে, ডাইৰেক্ট সোমোৱাই দিলে টাইট ফিটিং হৈ গ'ল। তে বন্ধুসকল দেখিব পাৰিলে আমাৰ যি আইৰণৰ কাম ৰেডি হৈ গ'ল। এতিয়া আহক যিটো মেচিনটো আছে, মেইন মেচিনটো হৈছে এইটো। আৰু মেইন মেচিনটো আনবক্সিং হৈয়ে আছে। আৰু ইয়াৰ ভিতৰত কি ওলায় তে বন্ধুসকল ইয়াত দুটা বস্তু ওলাইছে, একপাত লবৰৰ নিচিনা ওলাইছে আৰু এইটো ছাইডত থৈ দিলোঁ, এইটো ছাইডত থলোঁ। আৰু আহক এইটো হৈছে ফাইনেলি মেচিনটো। আৰু দেখিব পাৰিছে ইয়াৰ যি ফিনিচিং, একদম ধুনীয়া ফিনিচিং দিছে। ফিনিচিঙত একদম, আৰু যি বডিটো হয় এলুমিনিয়ামৰ বডি হয়, তে কোনোদিন মামৰ নাখায়। আৰু যি দেখিব পাইছে বাম্পাৰ চুইচ এটা দিছে, কাৰণ ইয়াৰ কামটো ডাঙৰ হয়, সেইটো কাৰণে ইয়াৰ চুইচটোও ডাঙৰ দিছে। আৰু বন্ধুসকল এতিয়া যি ভল্টেজ দেখিব পাৰিছে 100ৰ পৰা 240লৈকে কাম কৰিব আৰু 75 ৱাৰ্ডৰ হয় আৰু 150ৰ পৰা 450 ডিগ্ৰীলৈকে কাম কৰিব আৰু মেড ইন চাইনা হয়। আৰু গোটেই ইয়াৰ চিষ্টেমটো ভলিউমতে আছে, আপোনালোকক যেনেকৈ ছেটিংছ মিলাব পাৰে সেনেকৈ মিলাই ল'ব লাগিব। আৰু যিডাল আইৰণ হয় বন্ধুসকল ইয়াত থেট দিয়া আছে আৰু মেচিনতো এটা থেট আছে, থেটে ধুনীয়াকৈ মিলাই হেঁচি দিলে জেগাত বহি যাব। আৰু থেটটো নিমিলাকৈ যদি হেঁচি দিয়ে তেতিয়াহ'লে পিংকিডাল ভাঙি যাব। তে ইয়াত ভলিউম নিচিনা এইটো যিটো নট আছে, নটটো টাইট কৰি দিলে আমাৰ এইডাল ধুনীয়াকৈ টাইট হৈ গ'ল। আৰু আহক এতিয়া ভগৱান বিশ্বকৰ্মাৰ নাম লৈ পেলাই চুইচটো দি দিওঁ, জয় বিশ্বকৰ্মা কৈ চুইচটো দি দিলোঁ।
আৰু ইয়াৰ ছেটিংছটো ভলিউমত মিলাই লৈছোঁ। আপোনালোকক কিমানখিনি পাৱাৰ লাগে সিমানখিনি মিলাই ল'ব পাৰে। আৰু বন্ধুসকল এতিয়া দেখিব পাৰিলে মই মিলাই দিলোঁ ভল্টেজটো 317। আৰু এতিয়া আহক এই ধুমাধুম এয়া দেখিব পাৰিছে লগে লগে কুইক কাম হৈছে আৰু গৰম হোৱাৰ কাৰণে ৰখি থাকিব নালাগে। আৰু এয়া প্ৰথমতে এয়া ৰাং হয়, মই ৰাংটো গলাই দেখাই দিছোঁ। তে দেখিব পাৰিছে বন্ধুসকল পানী কৰি দিছে। তে কিমান স্পীডত গৰম হৈছে। আৰু বন্ধুসকল এতিয়া অটো কাট অফ হয় নে নহয় টেষ্ট কৰিম, যি লাইনৰ বিল বচাব। কাৰণ আমি কাম নকৰিলে সি নিজেই অটো কাট অফ হয় নে নাই চাওঁ। তে পোনপ্ৰথমে ইয়াত থৈ দিলোঁ। আইৰণডাল যি ছেফটি ডিভাইচটো আছে তাত যদি থৈ দিয়া যায় তেতিয়াহ'লে নিজে ভল্টেজটো কমি যাব। কমি গৈ পেলাই অৱশেষত মেচিনটো নিজে মাইনাছ হৈ যাব। এতিয়া কমি গৈ আছে, ইয়াত দেখিব পাৰিছে ইয়াত কমি আহি আছে। কমি শেষত কিমান পাৰ্চেণ্টেজত মেচিনটো মাইনাছ হৈ যায়। তে আপোনালোকে ইয়াত দেখিব পাৰিছে আৰু ময়ো চাই আছোঁ মেচিনটো নিজে অটো কাট অফ হয় নে নহয়। তে বন্ধুসকল চাই থাকক। এয়া দেখিব পাৰিলে বন্ধুসকল লাইনৰ বিল বচি গ'ল। আৰু লাইনৰ বিলো বচালে, প্লাছ আমাৰ আইৰণডালো বাচিলে কাৰণ হিট হৈ নাথাকে। আৰু আমাৰ যিবিলাক নৰ্মেল আইৰণ হয় এইবিলাক চুইচ যদি বন্ধ নকৰে তেতিয়াহ'লে সি গৰম হৈয়ে থাকিব, লাইনৰ বিল উঠায়ে থাকিব। আৰু পটককৈ গৰমো নহয় এইবিলাক আইৰণ, ভল্টেজ কম থাকিলেও গৰম নহয়। আৰু তাৰপিছত যদি চুইচটো দি থৈ দিয়ে তেতিয়াহ'লে ভল্টেজ যদি বেছি হৈ থাকে তেতিয়াহ'লে যিডাল ফিলামিন আছে এইডালৰ কাম চেছ হোৱাৰ লগে লগে আকৌ 200 টকা ভৰিব লাগিব। তে আমাৰ এইটো মেচিনত সেইবিলাক ছিষ্টেম নাই। আৰু আপুনি যদি ইউজ কৰে তেতিয়াহ'লে লাইনৰ বিল উঠাব আৰু চুইচটো দিয়া থাকিলেও কোনো কথা নাই। এয়া মই উঠাই দিলোঁ। এতিয়া আকৌ ধুমাধুম যি ৰঙা ৰেড লাইটটো জ্বলিছে এয়া মানে গৰম হৈ আছে। এতিয়া ইমান দেখিব পাৰিছে 1 ছেকেণ্ডৰ ভিতৰত একদম পুৰা কিমানখিনি আহি গ'ল। আৰু এতিয়া আকৌ টেষ্ট কৰিম। এয়া যি পানী কৰি দিছে দেখিব পাৰিছে। যি মোবাইলৰ সৰু পাছবিলাক থাকে য'ত আমাৰ জাম্পাৰ কৰিবৰ কাৰণে মিহি আইৰণ লাগে আৰু এইডাল হৈছে মিহি আইৰণ। তে জাম্পাৰ কৰিলে ইয়াত বহুত সুবিধা হ'ব কাৰণ বেলেগ জেগাত টাচ নহয়, যোনখিনিত জাম্পাৰ মাৰিম সেইখিনিতে টাচ হ'ব। আৰু বন্ধুসকল এতিয়া আহিলোঁ যিটো আইৰণ মই আনিছোঁ আৰু ইয়াৰ দামটো হৈছে, মই অনলাইনত চাইছিলোঁ, অনলাইনত নাপালোঁ, যাৰ কাৰণে মই অফলাইনৰ পৰা আনিছোঁ। আৰু ইয়াৰ দামটো পৰিছে 2500 টকা, অৰ্থাৎ 2500 টকাত মই পাইছোঁ। আৰু আপোনালোকৰ মাৰ্কেটত হয়তো অলপ কম বেছি দাম থাকিব পাৰে, সকলো মাৰ্কেটত সমান নহয়। তে বন্ধুসকল ইয়াক জাম্পাৰ কৰিবৰ কাৰণে একদম বহুত ধুনীয়া। কাৰণ কিয় আমাৰ বেলেগ আইৰণবিলাক হিট নহয় কেতিয়াবা আৰু বহুত প্ৰব্লেম দেখুৱাই থাকে কাৰণ ভল্টেজ নহ'লেতো কামেই নহয়। আৰু ইয়াত দেখিব পাৰিলে যে কম ভল্টেজতো একদম ধুনীয়া কাম কৰে। আৰু এইবিলাক আইৰণ হৈছে বন্ধুসকল য'ত আমাৰ সৰু জাম্পাৰ কৰিবৰ কাৰণে এইবিলাক আইৰণ হ'লে দিগদাৰ হয় আৰু সেইটো আইৰণ হ'লে আমাৰ খুব ভাল হয়। তে বন্ধুসকল এতিয়া আহিলোঁ যিটো আৰ্থিন আছিলে, আৰ্থিনৰ কামটো। তে আৰ্থিনটো আমাক কি কাৰণে লাগে। তে প্ৰথমতে যি দেখিব পালে চুইচ দিয়াই আছে আৰু ইয়াত যি বেকফালে এইটো ছিষ্টেম দিছে, এই ছিষ্টেমটো এয়া জেকপিনটো ইয়াত লগাই দিব লাগিব। লগোৱাৰ পিছত গ্ৰাউণ্ডটো কেনেকৈ লাগে মই দেখুৱাই আছোঁ। আৰু যি আমাৰ এইয়া পাৱাৰ ছাপ্লাই যি গ্ৰীণ কালাৰ ৱাৰ এডাল লগোৱা আছে, সেউজীয়া ৱাৰ, সেইডাল হৈছে মাটিত লোহা পুতি তাৰ পৰাই আমাৰ এই ৱাৰডাল অনা হৈছে। আৰু গ্ৰাউণ্ড দিয়াৰ কাৰণে আমাক ইয়াত ঝাটকা নিদিয়ে। তে বন্ধুসকল এতিয়া প্ৰথমতে আমি টেষ্ট কৰিম যে গ্ৰাউণ্ড নিদিলে আমাক কি কাৰণে শ্বৰ্ট কৰে। তাক চেক কৰিবৰ কাৰণে এটা টেষ্টাৰ লাগিব। আৰু এইটো টেষ্টাৰটো যি দেখিব পাৰিছে ইয়াৰ আইৰণত লগোৱাৰ লগে লগে ইয়াৰ বডি হৈ আছে, দেখিব পাৰিছে পূৰা AC লাইন ওলাই আছে। আৰু ইয়াত যদি ভুলতে হাতখন লাগি যায় তেতিয়াহ'লে ঝাটকা এটা দি দিব। সেইকাৰণে আমাক গ্ৰাউণ্ড লগাব লাগে। তে এইডাল হৈছে যি মেচিনত কোম্পানীয়ে দিছে গ্ৰাউণ্ডৰ কাৰণে, এইডাল আমি লগাই দিম। আৰু ইয়াত যি লগোৱা আছে মই এক্সট্ৰা আৰু কৰিব নালাগে, ইয়াতে জেকপিনটো লগাই দিলোঁ। লগোৱাৰ পিছত আহক এতিয়া টেষ্ট কৰোঁ। এতিয়া যি টেষ্টাৰ এতিয়া নজ্বলে, তেতিয়া আমাৰ ভয়টো দূৰ হৈ গ'ল। এতিয়া আইৰণত যদি কিবা কাৰণত আমাৰ হাতখন টাচো হৈ যায় তেতিয়াহ'লে কোনো ধৰণৰ শ্বৰ্ট নকৰে। তে বন্ধুসকল দেখিব পাৰিলে এতিয়া টেষ্টাৰ নজ্বলে। তে এইটোৱে হৈছে আৰ্থিন কিয় লাগে। তে সকলো ডিভাইচতে বা সকলো মেচিনতে আমাৰ আৰ্থিনটো লগাব লাগে, তেতিয়া বহুত ভাল। তে অভাৰ যিটো লাইন হয় সেইটো বাইপাছ হৈ গ্ৰাউণ্ডত গুচি যায়। তে বন্ধুসকল এতিয়া আহক যি মেচিনটো ছেফটিৰ কাৰণে এটা ফিউজ দিছে, আৰু ফিউজটো ক'ত দিছে মই দেখুৱাই দিম। আৰু ফিউজটো দিছে এইফালে, এইটো চুইচৰ মেইন চুইচটোৰ ওচৰতে। আৰু এইটো খুলি পেলাই আপোনালোকক দেখুৱাই দিলোঁ, এইটো ফিউজটো হয়।
তে বন্ধুসকল আজিলৈ এৰিছোঁ। ভিডিঅ'টো চাই পেলাই যদি ভাল পাইছে নিশ্চয় ছাবস্ক্ৰাইব এটা, শ্বেয়াৰ এটা, লাইক এটা কৰি দিব। ধন্যবাদ।